আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে গ্ৰেড 4 পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন নাই আৰু ইয়াত কোনো ধৰণৰ আপোনালোকৰ চিলেকশ্যন আপোনালোকৰ বাবে টাফ নহয়। ইয়াত আপোনালোকে সাধাৰণভাৱে এটা ইণ্টাৰভিউ হ'ব, তাৰপিছতে আপোনালোকে ডাইৰেক্ট চিলেকশ্যন পাব। ইয়াত কোৱালিফিকেশ্যনো আপোনালোকৰ বাবে হাই কোৱালিফিকেশ্যন বিচৰা নাই, আপোনালোকৰ চিম্পুল 8 পাছ হ'লেই হ'ব। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ, এই এডভাৰটাইজমেণ্টটো ওলাইছে 3/7/2026 জুলাইতে ওলাইছে। ইয়াতে মই আপোনালোক জনাই দিছোঁ আপোনালোকৰ বাবে ইয়াত গ্ৰেড 4 কেৱল গ্ৰেড 4 আপোনালোকে পষ্টত আবেদন কৰিব পাৰিব। ইয়াতে মই আপোনাক জনাইছোঁ ইয়াতে আপোনালোকৰ বাবে পিয়নৰ বাবে 4টা আপোনালোকৰ বাবে পদ মুকলি কৰি দিছে। কেটেগৰী ৱাইজ আপোনালোকৰ গোটেইখিনি ভেকেঞ্চিসমূহ ডিভাইডেড কৰা আছে। তেনেধৰণৰ আনৰিজাৰ্ভৰ কাৰণে 2টা পষ্ট দিয়া আছে, OBC কাৰণে এটা পষ্ট দিয়া আছে আৰু STHৰ কাৰণে এটা পষ্ট দিয়া আছে। আপোনালোকৰ পে স্কেলসমূহ এনেকুৱা ধৰণৰ 12,000ৰ পৰা আপোনালোকে 52,000লৈকে পাব, প্লাছ আপোনালোকৰ গ্ৰেড পে থাকিব আৰু এক্সট্ৰা এলাউঞ্চেছ থাকিব। ইয়াতে গ্ৰেড পেসমূহ দিয়া আছে 3,900। ইয়াতে আপোনালোকৰ পাৰ মান্থ আপোনালোকে ষ্টাৰ্টিং চেলেৰি হ'ব আপোনালোকৰ 25,000ৰ পৰা আৰম্ভ হ'ব। ইয়াত আপোনালোকৰ মুড অফ আপোনালোকৰ চিলেকশ্যনটো মাত্ৰ এটা ভাইভা আপোনালোকৰ হ'ব, তাৰপিছতে আপোনালোকে ডাইৰেক্ট চিলেকশ্যন পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকে জানি লওক। ইয়াতে আপোনালোকে সাধাৰণভাৱে আপোনালোকে HSLC আৰু আপোনালোকৰ যিটো নেকি মিনিমাম 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে যদিহে HS পাছ কৰিছে আৰু আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পষ্টৰ বাবে যোগ্য নহয়, আপোনালোকে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। সেইসকলেহে পাৰিব যিসকল মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ বাবে 8 পাছ আৰু 10 পাছ। ইয়াতে আপোনালোক দিয়া হৈছে যে আপোনালোকে এজসমূহ আপোনালোকৰ এজ লিমিটো এতিয়া দিয়া হৈছে 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু 1/1/2026 আগতে আপোনালোকৰ 18 বছৰ হ'ব লাগিব, তেতিয়াহ'লেহে আপোনালোকে এই পষ্টসমূহত আবেদন কৰিব পাৰিব। আৰু SC ST সকলক আপোনালোকৰ বাবে 5 years এজ ৰিলেক্সেশ্যন দিয়া হ'ব আৰু OBC সকলক 3 years এজ ৰিলেক্সেশ্যন দিয়া হ'ব আৰু PWD সকলক 10 years এজ ৰিলেক্সেশ্যন দিয়া হ'ব। কেনেকৈ এপ্লাই কৰিব? আপোনালোকে পোনপ্ৰথমতে ষ্টেণ্ডাৰ্ড ফৰ্মটো ডাউনলোড কৰি ল'ব, তাৰপিছত আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে ফৰ্মটো ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত দিয়াসমূহ আপোনালোকে ডকুমেণ্টছখিনি এটেচ কৰিব লাগিব। পোনপ্ৰথমতে আপোনালোক জনাই দিছোঁ 4 কপি আপোনালোকৰ পাছপৰ্ট চাইজ ৰিচেণ্টলি উঠা আৰু আপোনালোকৰ কালাৰ ফটোগ্ৰাফ লাগিব 4 কপি আৰু আপোনালোকৰ চেল্ফ এটেচ গোটেইখিনি আপোনালোকৰ যেনে ধৰক এজ লিমিটৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড বা আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি গোটেইখিনি আপোনালোকে এটেচ কৰিব লাগিব। আৰু আপোনালোকৰ বাবে চেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে এই পষ্টৰ বাবে যোগ্য। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মাত্ৰ আপোনালোকৰ মিনিমাম 8 পাছ হ'ব লাগিব। ইয়াতে আপোনালোক দিয়া হৈছে ইয়াতে এপ্লিকেশ্যন মাষ্ট মেণ্ডেটৰিলি প্ৰভাইড দিয়াৰ কণ্টেক্ট নাম্বাৰ উইদাউট ফেইল। আপোনালোকে ইয়াত এটা ভেলিড কণ্টেক্ট নাম্বাৰ আৰু ইমেইল ID এটা দিব লাগিব। যেতিয়া আপোনালোকলৈ ইমেইল বা তেওঁলোকে মেছেজ প্ৰেৰণ কৰিব আপোনালোকে তেনেকৈ পাব। ইয়াৰে লাষ্ট ডেট দিয়া হৈছে আপোনালোকৰ 31/7/2026। আপোনালোকে সন্ধিয়াৰ 5 বজাৰ আগতে এপ্লাই কৰি ল'ব লাগিব। 31 জুলাইলৈকে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে, আপোনালোকে 31 জুলাইৰ আগতে এপ্লাই কৰি ল'ব লাগিব। ইয়াতে আপোনালোক দিয়া হৈছে চাই ল'ব, আপোনালোকে মন দি শুনিব। পোনপ্ৰথমতে আপোনালোকে ফিজিকেলি আপোনালোকে ফিট থাকিব লাগিব আৰু আপোনালোকে কোনো ধৰণৰ আপোনালোকৰ পলিটিকেল পাৰ্টিৰ লগত আপোনালোকৰ জড়িত হ'ব নালাগিব আৰু আপোনালোকে কোনো ধৰণৰ পুলিচ কেছৰ আপোনালোকৰ থাকিব নালাগিব, তেতিয়াহ'লে আপোনালোকে এই পষ্টৰ বাবে যোগ্য। ইয়াতে মই আপোনাক জনাই দিছোঁ ইয়াতে আপোনালোকৰ সাধাৰণ এটা ভাইভা হ'ব, তাৰপিছত আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হ'ব। আপোনালোকে ক'ত কেনেকৈ এই ফৰ্মটো জমা দিব মই আপোনাক জনাই দিছোঁ। পোনপ্ৰথমে জনাই দিছোঁ ইয়াতে আপোনালোকক জিলা আপোনালোকৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই ডিষ্ট্ৰিক্টৰ আপোনালোকে যিটো নেকি
আপোনালোকৰ জিলা ন্যায়াধীশ হয় কাৰ্যালয়, তাতে আপোনালোকে জমা দিব লাগিব। ইয়াতে আপোনাক মই গোটেইখিনি জনাই দিলোঁ। আৰু ইয়াতে আপোনালোকৰ বাবে পুনৰবাৰ জনাই দিছোঁ 4টা পষ্ট আছে পিয়নৰ বাবে। মিনিমাম কোৱালিফিকেশ্যন ফিজ আছে 8 পাছ আৰু 10 পাছ। আপোনালোকে যদি 10 পাছ বা 8 পাছ কৰিছে তেনেহ'লে এই পদৰ বাবে আপোনালোকে যোগ্য। ইয়াতে আপোনালোকৰ বাবে এজ লিমিটটো দিয়া আছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। 1/1/2026 আগতে আপোনালোকে 18 বছৰ হ'ব লাগিব, তেওঁলোকে কিন্তু ইয়াত আবেদন কৰিব পাৰিব। এতিয়া মই আপোনাক জনাই দিছোঁ, যদিহে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে এই কথাখিনি মন দি শুনিব। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ, যদিহে আপোনালোকে অফলাইনৰ মাধ্যমত আৰু আপোনালোকে কিতাপৰ মাধ্যমৰ দ্বাৰা যদি পঢ়িব বিচাৰিছে তেনেহ'লে আপোনালোকে ৰিজনিং আপোনালোকে কিনিব লাগিব। ৰিজনিং কিতাপ এখন দিয়া আছে। এই আপোনালোকে ক'ৰ পৰা কিনিব সেইটো মই আপোনাক জনাই দিছোঁ। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান কিতাপৰ লিংক দিয়া আছে। আপোনালোকে সেইখন পোনপ্ৰথমতে আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে যদিহে আপোনালোকৰ যিকেইখন কিতাপ ভাল লাগে তেতিয়া আপোনালোকে বাই কৰি ল'ব পাৰে। এতিয়া মই আপোনালোকক যিকেইখন কিতাপ দিছোঁ সেইখিনি জনাই দিছোঁ। ৰিজনিং থাকিব, মেথামেটিক্স থাকিব, তাৰ লগত আপোনালোকৰ ইংলিছ গ্ৰামাৰ থাকিব আৰু ভোকেবুলাৰী এক লগত পাই যাব। আপোনালোকে আছাম জিকে জিএছখিনি গোটেই পাই যাব আৰু ইণ্ডিয়ান জিকে জিএছখিনি আপোনালোকে পাই যাব। সাধাৰণভাৱে আপোনালোকে কম মূল্যত আপোনালোকে গোটেইখিনি কিতাপ পাই যাব। আৰু আপোনালোকে যদি কমবোৰ কিতাপ ল'ব বিচাৰিছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে দিয়া আছে গোটেইখিনি। আপোনালোকে যদি এক লগত কিনে তেনেহ'লে আপোনালোকে বহুতো ডিছকাউণ্ট পাব আৰু ইয়াতে আপোনালোকে সেইখিনি কিতাপ পঢ়িবলৈ আপোনালোকে খুব সহজ পাব আৰু আপোনালোকৰ বাবে 99.5% আপোনালোকৰ বাবে কমন পৰিব, কাৰণ বহুতো এক্সপিৰিয়েণ্টে লোৱা কিতাপ হয়। সেইবাবে মই আপোনালোক এই কিতাপখিনি টেগ কৰি দিছোঁ। আপোনালোকে ৰিজনিং আৰু আপোনালোকে মেথামেটিক্স আৰু ইংৰাজী আপোনালোকে হিন্দী মাধ্যমত পাব। ইংৰাজীটো আপোনালোকৰ ইংৰাজী মাধ্যমতে থাকিব বাৰু। যিটো নেকি ৰিজনিং আৰু মেথামেটিক্স সেইটো হিন্দী মাধ্যমত থাকিব, কাৰণ সেইখিনি RS আগৰৱালৰ কিতাপ হয়। সেইবাবে সেই কিতাপকেইখনত বহুতো সমাধান সহজভাৱে দিয়া আছে, আপোনালোকে বুজি পোৱাকৈ। যিসকলে নিউ ফ্ৰেছাৰ্ছ হয় তেওঁলোকৰ বাবে বনোৱা হৈছে সেইখন কিতাপ। আৰু আপোনালোকে যদি মেথছৰ আৰু ৰিজনিঙৰ বিষয়ে একো নাজানে তেনেহ'লেও সেইকেইখন কিতাপ আপোনালোকৰ বাবে হয়। যদিহে আপোনালোকে এইকেইখন কিতাপ কিনিব বিচাৰিছে আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চাব পাৰে। আপোনালোকে পোনপ্ৰথমতে চাই লওক, তাৰপিছত যদি আপোনালোকে ভাল লাগে তেনেহ'লে আপোনালোকে বাই কৰি ল'ব পাৰে। খুব কম মূল্যত দিয়া হৈছে। আৰু এটা কথা কওঁ, আপোনালোকে যদি আছাম কাৰেণ্ট এফেয়াৰ চাব বিচাৰিছে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আছাম কাৰেণ্ট এফেয়াৰখিনি মই গোটেইখিনি আপোনালোকক দি দিম। এটা PDF আছে বাৰু। আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব। মোৰ চেনেলৰ এবাউটত গৈ আপোনালোকে টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংকটো আপোনালোকে পাই যাব। ইয়াতে আপোনালোকে যদিহে আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগন্তুক দিনতো পাই থাকিব। আৰু ইয়াতে মই আপোনালোক জনাই দিছোঁ, যদিহে আপোনালোকে এই গ্ৰেড 4 পষ্টটোৰ আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এতিয়াই কৰক, কাৰণ আপোনালোকৰ হাতত আৰু বেছি সময় নাই। আপোনালোকৰ 31 জুলাইলৈকে থাকিব। আপোনালোকৰ 3 জুলাইত এই এডভাৰটাইজমেণ্টটো ওলাইছিলে আৰু ইয়াত আপোনালোকৰ 4টা পষ্ট দিয়া আছে, ঠিক আছে। আপোনালোকৰ যিসকল নেকি ST ধৰা হ'ল SC তেওঁলোকে নাভাবিব যে আপোনালোকে এপ্লাই কৰিব নালাগে, তেনেকুৱা নহয়। আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 2টা দিয়া আছে। আপোনালোকে কোনো চিন্তা নকৰিব। আপোনালোকে বেছি মাৰ্ক উঠাব লাগিব, তাৰপিছত আপোনালোকে মানে ভাইভাত আপোনালোকৰ মাৰ্ক থাকিব, ঠিক আছে। তেনেকৈ আপোনালোকে পাব, ঠিক আছে। এটা চিম্পল ভাইভা দিয়া আছে। আপোনালোকৰ বাবে এতিয়া ৰুলটো দিয়া নাই যে কিমান মাৰ্ক কি দিব, কিন্তু আপোনালোকে মাৰ্কৰ অনুসৰিহে আপোনালোকক চিলেকশ্যন কৰা হ'ব। ভাইভা হ'ব, চিম্পল, কোনো এক্সাম নহয়। ধন্যবাদ।